ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আজব কাণ্ড কৰ্তব্যৰত নাৰ্ছৰ কাণ্ড দেখিলে চকু কপালত উঠিব আপোনাৰো ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বিছনা নম্বৰ 12ৰ পুৰুষ কক্ষত ভৰ্তি হৈ আছে আঁঠুৱাৰ মোল্লা নামৰ ৰোগীজনে অভিযোগ অনুসৰি ৰোগী আঁঠুৱাৰ মোল্লাৰ হাতত লগাই থকা নিডলটোৰে ব্লাড ওলাই অহাত ৰোগীৰ আত্মীয়জনে নাৰ্ছক মাতিবলৈ গৈছিল উক্ত সময়ত কৰ্তব্যৰত অৱস্থাত আছিল গুণিতা কাৰ্যে নামৰ নাৰ্ছগৰাকী অভিযোগ মতে প্ৰায় আধা ঘণ্টাৰ পিছত উপস্থিত হৈ ৰোগীৰ হাতত লগাই থকা নিডলটো গুণিতা কাৰ্যে নামৰ নাৰ্ছগৰাকী ৰোগীৰ আত্মীয়ক খুলিবলৈ নিৰ্দেশ দিয়াত উপায়ন্তৰ হৈ ৰোগীজনৰ আত্মীয়ই নিজে নিডলটো খুলি দিয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে উক্ত ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য যে বিভিন্ন সময়ত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ একাংশ নাৰ্ছৰ বিৰুদ্ধে ৰোগীৰ পৰিয়ালৰ লগত দুৰ্ব্যৱহাৰ কৰাৰো বিভিন্ন অভিযোগ উত্থাপন হৈ অহা পৰিলক্ষিত হৈছে গুণিতা কাৰ্যে নামৰ নাৰ্ছগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা অংকুমণি শইকীয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত হ'ব লক্ষণীয় মই যোৱাকালি হস্পিটেলত আহিছিলোঁ মোৰ আঁতৰ ৰহমান পেচেণ্টটোৰ মানে ইয়াত হাতৰ যদি কেনেল থাকে কেনেলটো খুলি বেলা তলাত ধৰিছে তো মই মেমক ক'লোঁ মেম আপুনি কেনেলটো খুলি দিয়ক তো মেম কৈ আছে মেম আহিছে অলপ পিছত আহিছে অহাৰ পিছত মেম কেনেলটো নুখুলি বেলেগ এজন মানুহ দি কেনেলটো খুলি দিছে সেইটো দায়িত্ব কি যে বেলেগ মানুহৰ নাৰ্ছৰ দায়িত্ব ইয়াত নাৰ্ছবিলাক কিহৰ কাৰণে ৰাখিছে চৰকাৰে ইয়াক কি ভালদৰে সেৱা আগবঢ়াব লাগে নে নাই সেইটো কথা হ'ল আৰু আমাৰ ধুবুৰীত মেডিকেল কলেজৰ নাৰ্ছবিলাক ইমানেই মানে যে থাৰ্ড ক্লাছ বিহেভিয়াৰ কৰে মানুহৰ লগত সেইটো মানে আমি ধুবুৰীৰ যিটো ছুপাৰিণ্টেণ্ডেণ্ট আছে হস্পিটেলত তাক আমি ক'ব বিচাৰোঁ যে ইমান নাৰ্ছ আপোনাৰ নাৰ্ছবিলাকক অলপ শিক্ষা দিয়ক অলপ শিক্ষা দি ভাল কৰা দিয়ক মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ভালদৰে আচৰণ কৰিব লাগে ভাল সেৱা আগবঢ়িব লাগে মানুহৰ লগত মানে মাতিলে সোনকালে নাহে আৰু কুকুৰৰ কাৰণে চেউচৰ কৰি ব্যৱহাৰ কৰি থাকে সকলো সময়তে মানুহৰ লগত কিয় এনেকুৱা কিয় আমিতো জি এম চিতো গৈছোঁ জি এম চিটো নাৰ্ছ একেই নাৰ্ছ এইবিলাকৰ ছাৰ্ভিচ সেইবিলাকৰ ছাৰ্ভিচ একেই ছাৰ্ভিচ সিহঁতে কিয় কৰিব নোৱাৰে জি এম চি নাৰ্ছবিলাক কেনেকৈ কৰিব পাৰে সেইটো অলপ চমৰে নাম তদন্ত পেচেণ্টৰ নাম কি আছিল বেড নম্বৰ কিমান মোল্লা বেড নম্বৰ 12 এইটো এডমিশ্যন হৈ আছে এডমিশ্যন হৈ আছে চিৰিয়াছ পেচেণ্ট আৰু অক্সিজেন সকলো সময়ত লগাই থ'ব লাগে সেইকাৰণে ডক্টৰক এতিয়া আপুনি চৰকাৰক কি অনুৰোধ কৰিব চৰকাৰক অনুৰোধ কৰিম যে ধুবুৰীৰ নাৰ্ছবিলাকৰ অলপ মানে বিহিত ব্যৱস্থা ল'ব যাতে মানুহৰ লগত আচৰণটো ভাল কৰে আৰু ট্ৰিটমেণ্টটো সেৱাটো ভালকৈ আগবঢ়ায় সেইটোৱে মোৰ অনুৰোধ হ'ল নাৰ্ছজনৰ নাম কি আছিলে নাৰ্ছৰ নাম সুনীতা কাৰ্জী তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ইয়াৰ বিৰুদ্ধে একো ব্যৱস্থা বিৰুদ্ধে কৰা যায় ধুবুৰীৰ পৰা আছিকুলৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24